পঞ্চভূতত বিলীন হল বৰপেটা গান্ধীনগৰৰ বিশিষ্ট সমাজকৰ্মী সৰবৰাহী ব্যক্তি সুনন্দ দাস। বৰপেটা চহৰৰ মাজমজিয়াত কালি চিলিণ্ডাৰ কঢ়িওৱা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত গান্ধীনগৰৰ বিশিষ্ট সমাজকৰ্মী সৰবৰাহী ব্যক্তি সুনন্দ দাসৰ আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। আজি পুৱা সুনন্দ দাসৰ নশ্বৰ দেহ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা গান্ধীনগৰস্থিত নিজ বাসগৃহলৈ অনা হয়। ইয়াৰ পিছতে গান্ধীনগৰস্থিত নৰনাৰায়ণ সংঘত তেখেতৰ নশ্বৰ দেহ লৈ অহা হয়। ইয়াতে গান্ধীনগৰবাসীয়ে তেখেতক শেষ শ্ৰদ্ধা জনায়। ইয়াৰ পিছতে তেখেতৰ নশ্বৰ দেহ তেখেতৰ জন্মস্থান বৰপেটা চহৰৰ ৰংপুৰহাটীলৈ লৈ যোৱা হয়। ৰংপুৰহাটীতো অজস্ৰজনে শেষ শ্ৰদ্ধা জনায় সুনন্দ দাসক। পিছত নখান্দাৰ পাৰৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় সুনন্দ দাসৰ। অতি অমায়িক স্বভাৱৰ গুণৰ অধিকাৰী সুনন্দ দাসৰ অন্ত্যেষ্টিক্ৰিয়াত বহু সংখ্যক লোক উপস্থিত থাকে। অজস্ৰজনক শোকৰ সাগৰত পেলাই এইদৰে পঞ্চভূতত বিলীন হয় বিশিষ্ট সমাজকৰ্মী সৰবৰাহী ব্যক্তি সুনন্দ দাস। পঞ্চভূতত বিলীন হল বৰপেটা গান্ধীনগৰৰ বিশিষ্ট সমাজকৰ্মী সৰবৰাহী ব্যক্তি সুনন্দ দাস। বৰপেটা চহৰৰ মাজমজিয়াত কালি চিলিণ্ডাৰ কঢ়িওৱা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত গান্ধীনগৰৰ বিশিষ্ট সমাজকৰ্মী সৰবৰাহী ব্যক্তি সুনন্দ দাসৰ আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। আজি পুৱা সুনন্দ দাসৰ নশ্বৰ দেহ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা গান্ধীনগৰস্থিত নিজ বাসগৃহলৈ অনা হয়। ইয়াৰ পিছতে গান্ধীনগৰস্থিত নৰনাৰায়ণ সংঘত তেখেতৰ নশ্বৰ দেহ লৈ অহা হয়। ইয়াতে গান্ধীনগৰবাসীয়ে তেখেতক শেষ শ্ৰদ্ধা জনায়। ইয়াৰ পিছতে তেখেতৰ নশ্বৰ দেহ তেখেতৰ জন্মস্থান বৰপেটা চহৰৰ ৰংপুৰহাটীলৈ লৈ যোৱা হয়। ৰংপুৰহাটীতো অজস্ৰজনে শেষ শ্ৰদ্ধা জনায় সুনন্দ দাসক। পিছত নখান্দাৰ পাৰৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় সুনন্দ দাসৰ। অতি অমায়িক স্বভাৱৰ গুণৰ অধিকাৰী সুনন্দ দাসৰ অন্ত্যেষ্টিক্ৰিয়াত বহু সংখ্যক লোক উপস্থিত থাকে। অজস্ৰজনক শোকৰ সাগৰত পেলাই এইদৰে পঞ্চভূতত বিলীন হয় বিশিষ্ট সমাজকৰ্মী সৰবৰাহী ব্যক্তি সুনন্দ দাস।